খুৰীটি কেনি গৈছিলে? কেনিনো যাবি অ' আই, গোটৰ সেই টেটুগুৰিলৈকে ধাৰ সোপা লাগি থকা নাই জানো? তাকে সেই গোটৰ কিস্তি দিবলৈ হৈছিলে আকৌ, তাকে দিবলৈ গৈছিলোঁ। পিছে সেই তইনো কেনি যাৱ? মইনো কেনি যাম আৰু, এনেহে ওলাই আহিছোঁ। গোটৰ কি ধাৰ আপোনাৰ মৰাই নাই নেকি? ধাৰ নোৱা মোৰ জীৱনত মাৰ খাবনে আৰু? এইটো সেই ধাৰ শেষ হয়হে আকৌ ধাৰ লাগেই। জানই দেখোন আৰু সেই খুৰাৰ কেনেকুৱা বেমাৰ চেমাৰ মাজে মাজে হৈয়ে থাকে। ট্ৰিটমেণ্টটো চলাই আছোঁ যে, সেইটো কাৰণে পইচাবোৰ অকণমান টনাটনি হৈছে আকৌ। গোটৰ পৰা ধাৰ লৈ কামবোৰ কৰি আছোঁ আৰু, উপায়ো নাই নহয়। হয় অ' খুৰীদেউ, খুৰাদেউ গাতনো কি বেমাৰটো লাগিলে পায়? ইমান দিনৰ পৰা ট্ৰিটমেণ্ট কৰি আছে, ভাল হোৱাই নাই। ভগৱানে কিয় জানো ভাল মানুহবোৰৰ লগতে এনেকুৱা কৰে, বৰ বেয়া লাগে অ'। তাকেহে কিনো কবি আৰু, কাকনো কি জগৰ লগালোঁ, ক'তনো কি পাপ কৰিছোঁ ভগৱানহে জানিব আৰু পায়। মোৰ মানুহটো গাতহে এনেকুৱা বেমাৰ দিবলৈ পালে। উপায় নাই অ' আই, কি কৰিবি, ধাৰতে জীয়াই আছোঁ আৰু। একো নাই দিয়ক, এদিন নহয় এদিন ভাল দিন আপোনালোকৰো আহিব। পিছে হেৰি নহয় খুৰীদেউ, কথা এটা গম পাইছে নাই গাঁওখনত কি চলি আছে? কি চলি আছে গাঁওখনত? গম নাপাওঁ নহয় মই। ঠক পাই খুৰীদেউ, আপুনি গম নাপায়নে নে গম নোপোৱা ভাও ধৰিছে? নাই নাই দীপালি, একেবাৰে গম নাপাওঁ মই। কি হৈছে কচোন? আৰু গম পামনো কেনেকৈ? মানুহটোৰ লগত লাগি থাকোঁতে ওলাই যাবলৈ সময় নাপাওঁ। কি হৈছেনো কচোন বাৰু? আপুনি একেবাৰে হট নিউজ এটাই গম নাপায়। কেলে? উত্তমৰ সেই ঘৈণীয়েকৰ ভনীয়েকজনী ইয়াত থাকেহি নহয়। এতিয়া শুনিছোঁ বোলে সেই উত্তমৰ বোলে সেই খুলখালিকৰ লগত বোলে কিবা আছে বোলে। গোটেই মানুহে গম পায়, আপুনিহে গম নাপায়নে? অ' এইটো কথাকে সেইদিনাখন পাতি আছিলে নি বাৰু? মই সেইদিনাখন সেই দোকানে যাওঁতে শুনিছিলোঁ এনেকুৱা এটা যে কিবা এটা চলি আছে বুলি। মই আকৌ সি বুলি গম নাপাওঁ নহয়। উত্তম আৰু ইমান ঠাণ্ডা মুণ্ডা ল'ৰাটো, সিনো এনেকুৱা চৰিত্ৰ লোৱা নাপায়। নক'ব খুৰীদেউ, আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰি, ধৰিব নোৱাৰি নহয় কোন কেনেকুৱা চৰিত্ৰৰ মানুহ। এই ঘৈণীয়েকে বোলে ভালকৈ গম নাপায় নেকি? ভনীয়েকজনী কেলে ইয়াত নাথাকেই জানো? আৰু তাইনো কি দৰকাৰ বায়েক ভিনীয়েকৰ ঘৰত ইমানকৈ থাকিবলৈহি? ভনীয়েকৰ চৰিত্ৰটো লেতেৰা, সেইকাৰণে পাৰিছে আকৌ। পিছে এটা কথাও দীপালি, মিছা ক'লেনো কিটো হ'ব? উত্তমৰ লগত সেই ভনীয়েকজনীহে মিলায়। এই যে অকণ নিমিলে আকৌ, কিনো চাই পেলাই আনিলে আৰু পায়। এতিয়া চাগে সেইকাৰণে সেই ভনীয়েকজনী দেখিবলৈ ধুনীয়া ন, সেইকাৰণে চাগে সিহঁতৰ মন মিলিছে নেকি? হ'লেও আৰু পায় এবাৰ বিয়া পতাৰ পিছত নিজৰনো সেই ভনীয়েকজনীকনো এনেকুৱা কৰিব লাগেনে বাৰু? খুলখানীয়েক মানে কি আৰু নিজৰে ভনীয়েক নহয় জানো? ক'ব নোৱাৰোঁ দেই, আজিকালি মানুহবোৰনো কি হৈছে জানো পায়। আমাৰ গাঁৱত সেইটোকে কথা পাতি আছে নেকি? মই সেইদিনা শুনিছিলোঁ। মাক কথাটো ইমান গুৰুত্ব নিদিলোঁ। মই আকৌ মতাটো চিন্তা নহয়, মানুহটো বোলো কিনো হৈছে কিনো নাই, অচিন ৰোগে বোলো সেই লগ দিছে। সেইবোৰ চিন্তা কৰি থাকোঁতে এইবোৰ পাতিবলৈ মোৰ সময় পোৱা নাই হেৰৌ। গাঁওখনত মানে এইবোৰহে হৈ আছে। গোটেইখনে গম পায়, খালি কথাটো কোনো উলিয়াই দিয়া নাই আৰু। যিখন বোলে একদম নদী পাৰলৈ যাব দুইটা বোলে, জানো দেই এই ৰূপাইনো কেনেকৈ চাই আছে আৰু নিজৰ চকুৰ আগতে ভনীয়েক আৰু গিয়েকৰ লিলিমাই, ভগৱানহে জানিব পায়। হয় অ', আজিকালি আৰু গোটেইখন উল্টা পুল্টা। ক'ব নোৱাৰোঁ মানুহবোৰৰ মনবোৰ কিনো হৈছে আৰু পায়। এজনীকে বিয়া পাতিছ তাৰ লগতে সুখে শান্তিৰে থাকচোন, সেই 10জননো কেলৈ হেপিয়াই ফুৰিব লাগে বাৰু? ক'ব নোৱাৰোঁ দেই মানুহখনৰ কি হৈছে। হয় পাই, মই বিয়া চিয়া নাপাতিলোঁ ভালেই হ'ল। নহ'লে আকৌ সেই মোৰ মতাটো এবাৰ কি কৰিলেহেঁতেন ঠিক নাই। তেনেকৈ সেই জীয়াই জীয়াই মৰি থকাতকৈ এনেকৈ সেই ঘৰতে বিন্দাছ থকাই ভাল, অকলশৰীয়া মানুহ। হ'লেও বাৰু অকলশৰীয়া হ'লেও সেই বুঢ়ীকালত আকৌ চাবলৈও লগ এটা লাগে নহয়, সেইটো এটা কথা। আৰু আজিকালি মানুহবোৰ যিহে, কাকনো বিশ্বাস কৰিবি? সেই বিয়া পাতি পেলাই সেই দুখত থকাতকৈ অকলে থকাই ভাল। আহিছে সেইজনী উত্তমৰ ঘৈণীয়েক আহিছে। খুৰীদেউ আৰু দীপালি দেখোন, তোমালোকে কি কথা পাতি আছা ৰাস্তা একেবাৰে সোঁমাজতে ৰখি পেলাই? নাই আমি এনেই কিবা এটা কথাহে আলোচনা কৰি আছিলোঁ। কথা পাতোতে ৰাস্তা যে সোঁমাজতে আছোঁ পাহৰি থাকিলোঁ। পিছে ৰূপা, কেনি যোৱা তুমি? মই এই দোকানৰ পৰা আহোঁগৈ বুলি ভাবিছিলোঁ। পিছে হেৰি নহয় নবৌ, খবৰ খাতি ভাল? আছোঁ আৰু দীপালি, ভালেই আছোঁ। পিছে তোমালোকৰ ভালনে? ভাল আমাৰো ভাল। পিছে আপোনালোকৰ ঘৰত কোনোবা ছোৱালীজনী থকা দেখিছোঁ, আপোনাৰ ভণ্টিজনী নেকি? ভণ্টিয়ে আছেহি। তাকেই উত্তম দাৰ লগত ওলাই কৰি যোৱা দেখোঁ। মই বোলো আকৌ কৰোনো ছোৱালী নে আকৌ বোলো কোনোবা উত্তম দাৰ নতুন গাৰ্লফ্ৰেণ্ড বুলি ভাবিছিলোঁ মই। হেই নহয় দীপালি, মোৰ সেয়া ভণ্টিহে, আৰু উত্তমৰনো কোন গাৰ্লফ্ৰেণ্ড থাকিব? সেইচোন মোক বিয়া পাতিলেই। তুমিও যে আৰু কি যে কথাবোৰ ভাবা। ক'ব নোৱাৰি নহয় আকৌ, মানুহৰ মনহে। জুইৰ ওচৰত মম থাকিলে আকৌ মমৰ টুকুৰাটো গলি যায় দেই, ভালকৈ চাব আপুনি। আৰে দীপালি, তুমি এইবোৰ কেনেকুৱা ধৰণৰ কথা কৈছা? তুমি কি কৈ আছা তুমি এবাৰ নিজে চিন্তা কৰি চাইছানে বাৰু? ভাবি চিন্তিয়ে কৈছোঁ। ক'ব নোৱাৰি নহয়, মন কৰিলেই চন, বোলে বাকৰি মাটিতে ধন। আৰে দীপালি, তই যে কি কথাবোৰ কৈ আছ আৰু পাই। ৰূপা, যোৱা তুমি দোকানলৈ আহিছিলা, যোৱা। আৰু দীপালি কথাবোৰ ধৰি নাথাকিবা দেই, এইজনী কথা জানাই নহয় আৰু যি টিখন কৈ থাকে। যোৱা তুমি। ঠিক আছে বাৰু খুৰীদেউ,
কিন্তু হ'লেও দীপালী কথাবোৰ বৰ ভাল নালাগিলে মোৰ। দীপালী, তুমি কথাবোৰ কিয় এনেকৈ ক'লা মই নাজানো, কিন্তু কথাবোৰ কওঁতে অকণমান ভাবি চিন্তি পেলাই ক'বা। গিৰিয়েকে কাৰ আগত কি লিলিমাই কৰি আছে গমেই নাপায়, তাইহে আকৌ উস্তাদি কথা। দীপালী, তইনো এতিয়া কেলৈ ক'ব লাগে বাৰু? তাইৰ মনটো দেখিছেনে বেয়া কৰিছে। ঠক খুইদেউ, কিনো মিছাটো ক'লোঁ। আৰু চাবচোন, এনেও মোৰ 32টা দাঁত আছে, মই কোৱা কথা লাগিবই। আৰু তাই গিৰিয়েক আৰু তাই সেই ভনীয়েকৰ মাজত কিবা এটাতো সম্পৰ্ক আছেই, মই কৈছোঁ নহয় চাব। যদি নাই আপুনি মোক কাণ গুৰিতে কাটিবহি। হ'ব এইবোৰ বাদ দে, এতিয়া বৈ যাওঁগৈ বৈ। লোকে কি কৰে কৈ থক, কিবা হ'লে এনেও গম পামেই নহয়। হ'লেও তই তাইক এনেকৈ ক'ব নালাগিছিলে। এতিয়া আকৌ তাই গিৰিয়েকৰ লগত কাজিয়া নকৰিলেহে ৰক্ষা দেই। কাজিয়া লাগে যিলৈকে লাগি থাকক, মোৰ কি আহে যায়। সঁচাটো সঁচাই আৰু ন। আহক খুইদেউ, বহুত দেৰি হ'ল লেকচাৰ মাৰোঁতে। আহক, ময়ো যাওঁগৈ আৰু আপোনাৰ লগতে ঘৰলৈকে। বৈ। অথনি দীপালীয়ে কথাবোৰ কিয় এনেকৈ ক'লে বাৰু? তাই কোৱা কথাবোৰে মোৰ মনটোত ঘূৰিয়ে আছে। মই সেইবোৰ কথা কোনো পাহৰিব পৰা নাই। যদি তাই কোৱাবোৰে সত্য হয়, তেতিয়া মোৰ কি হ'ব? নাই, তাইক কোৱাবোৰ কিয় সত্য হ'ব বাৰু? মানুহজনে মোক ভাল পায়, আৰু সেয়া মোৰ ভণ্টি মানে তেওঁৰ ভণ্টিৰ লগত আছে। আৰু নহ'লেনো তাই কাৰ লগত ফুৰিব? অভিয়াছলি ভিনিয়েকৰ লগতে ফুৰিব লাগিব। কি যে মই চিন্তা কৰি আছোঁ নহয়। আৰু মানুহবোৰৰ পৰাও মানে উপায় নাই, কোনোবা কাৰোবাৰ লগত দেখিবহে লাগে, খালি অকল সন্দেহ কৰাতে থাকে। মই যে দীপালীক আচৰিত পাইছোঁ আৰু পাই। তাই বাৰু আগবোৰ নোচোৱাকৈ কি চিন্তা কৰি কথাবোৰ ক'লে বাৰু মোক? নিজে বিয়া নহয় ঘৰতে বুঢ়ী হৈ আছেতো, লোকৰ সংসাৰত এইবোৰ মানুহে তোলপাৰ লগাবই। নাই, মই তাইৰ কথা নুশুনো দেই। মোৰ মানুহজন মোৰ লগত বহুত ভাল হয়, আৰু মোৰ ভণ্টিকো তেওঁ মোৰ ভণ্টি বুলি ভাবে। লোকৰ কথা শুনি মই মানুহজনৰ লগত কাজিয়া কৰিলে মানে মুখে মূৰ্খ আহিব। নাই, মই এইবোৰ কথা একো নুশুনো পাই। ৰূপা, কি হ'লো? তুমি কি চিন্তা কৰি আছা? ইমান মাতি আছোঁ, একেবাৰে গমেই নোপোৱা যে। মাতি আছিলে নি? মই আকৌ শুনাই নাই। পিছে আপুনি আজি কামৰ পৰা ইমান সোনকালে আহিলে যে, কাম শেষেই হ'ল নেকি? কি কথা কোৱা? 5টা বাজিব হ'ল পাই। এতিয়া আৰু সোনকালে হৈ থকা নাই, কাম ছুটি হ'ল মোৰ। এতিয়া সেই দিনটো দীঘল কাৰণেহে গম নোপোৱা কেইটা বাজিছে, কি হৈছে। পোহৰ হৈ থাকে দেখি কি যে কথাবোৰ কোৱা নহয় তুমিও মানে। 5টা বাজিব হ'ল নি? মই আকৌ ঘূৰি চোৱাই নাই নহয়। আহক, আপুনিও সেই মুখ হাতকেইটা ধুই পিনি বহক অকণমান। মই চৰ্বত অকণ বনাই আনোগৈ। টেঙা পানী অকণ খাবনে? টেঙা পানীকণ খাম বাৰু। যোৱা তুমি টেঙা পানীকণ বনাই আনেগৈ, মই অকণমান বহি লওঁ। ঠিক আছে। বৰ বেলেগ গৰম উঠি আহিছোঁ, অকণমান বহি লওঁ। ভিনদেউ পালেহি হপায়। সীমা, পালোহি মই। কি কৰি আছিলা তুমি? কিনো কৰিব আৰু, আপোনালোকে অপেক্ষা কৰি আছিলোঁ। কেতিয়া আহিবকে। ঘৰখনতচোন আপুনি নহ'লে মানে ভালেই নালাগে অকণো। হয় নেকি? এতিয়াতো উপায় নাই আৰু, অফিচলৈতো যাবই লাগিব ন। পেটটো পূৰাবৰ কাৰণেতো কষ্ট কৰিবই লাগিব। পিছে দিনটো তুমি কি কৰিলা কোৱাচোন? একো নাই, মোবাইলটো চালোঁ অকণমান, বাৰ লগত কথা পাতিলোঁ। আৰুনো কি কৰিব আৰু, দিনটো আপোনালোকে মনত পৰি থাকিলে মোৰ। মই বোলো ভিনটোনো কেতিয়া আহিব জানো। আপুনি থাকিলে ঘৰখন থাকি মোৰ খুব ভাল লাগে। আপুনি নাথাকিলে মানে কিবা অকলশৰীয়া নিচিনা লাগে মোৰ। কি অকলশৰীয়া লগা কথা কৈছোঁ ভণ্টি? নাই, ভিনদেউ তাকে কৈ আছোঁ বোলো অকণমান সোনকালে আহিব আকৌ বোলো। সেই বায়ু বোলো ঘৰত থাকে ন, অকলশৰীয়া নিচিনা তেওঁ ফিল কৰে বোলো। আমাৰ লগতনো কিমান কথা পাতিব। তাকে ভিনদেউক কৈ আছিলোঁ মই। সেইটো কথা। তেওঁ আকৌ কাম ছুটি হ'লে মানেহে আহিব পাৰিব, নহ'লেনো কেনেকৈ আহিব। পিছে হেৰি, মুখ হাত ধুই পেলাই আহক আপুনি। মই চৰবত বনালোঁ আপোনালৈ। ঠিক আছে ব'লা। ভিনদেউ, চৰবত এগিলাচ খাই পেলাই অকণমান বহি পেলাই আমি দুটা ওলাই যামচোন দেই। মোৰ আজি খুব ঘুগুনি পকৰি খাবলৈ মন গৈছে। প্লিজ দেই ভিনদেউ, আপুনি আকৌ না নক'ব। হয় নেকি? ঠিক আছে বাৰু, হ'ব। মই উলিয়াই লৈ যাম বাৰু তোমাক। পিছে বাহিৰৰ যাব নেকি আকৌ? হেৰা, যাবা নি তুমি আমাৰ লগত? ঘৰখনৰ পৰা গোটেইকেইটা মানুহ ওলাই গ'লে মানে এই সন্ধিয়া এতিয়া ধূপ ধূনা দিব লগা সময় হৈছেহি। কেনেকৈ হ'ব বাৰু? মই নাযাওঁ দিয়ক, আপোনালোকে যাব। মই মানে মোৰ কাৰণে পেকিং কৰি লৈ আহিব, মই ঘৰতে খাম। হয় বাৰু বা, তই আকৌ ঘৰৰ মেইন মানুহগৰাকী ওলাই গ'লে মানে বেয়া হ'ব নহয়। হ'ব দে, তোৰ কাৰণে আমি পেকিং কৰি লৈ আহিম। ভিনদেউ আৰু মই যাম। যাবি। পিছে সেই আহক, চৰবত গ্লাছ খাই ৰখি আকৌ, নহ'লে তিতা হৈ যাবগৈ। ব'লা, গৈছোঁ ব'লা। এইকণ সময়হে শান্তি লাগিছে। ঘৰখনত ইমান দেৰি কেনেকৈ আছিলে একমাত্ৰ মইহে গম পাওঁ। কিয় অশান্তি লাগি আছিলে তোমাৰ? ভিনদেউ, এতিয়া আৰু এক্টিং কৰি থাকিব নে কিনো? মোৰ মৰমৰ সীমাজনী, কিমান দেৰিৰ পৰা মই তোমাক মিছ কৰি আছিলোঁ একমাত্ৰ মইহে গম পাওঁ। ঘৰখনত সোমোৱা মাত্ৰক তোমাক আকৌ মই বেলেগৰ নিচিনাকৈ বিহেভ কৰিব লাগে। মোৰ বহুত অশান্তি লাগে। মই আৰু এনেকৈ থাকিব নোৱাৰোঁ আৰু। আহা নহ'লে আমি সোনকালে বিয়াখন পাতি লওঁ। পাতিম ৰ'ব ভিনদেউ, অতি সোনকালে মই আপোনাক মোৰ নিজৰ কৰি ল'ম। কিন্তু তাৰ আগতে আমাৰ এইজনীক আকৌ আঁতৰাব লাগিব নহয়। তাই থকা অৱস্থাত মই আপোনালোক কেনেকৈ বিয়া হ'ম?
আৰু আপোনাৰ মায়েও এইটো কথা কেতিয়াও মানি নল'ব। কিবা এটা ব্যৱস্থা কৰিব লাগিব ৰ'ব। মোৰ মায়ে সহজে মানি নল'ব, কিন্তু এটা সময়ত নিশ্চয় মানিবগৈ। কিন্তু সঁচাকৈ কৈছোঁ, তাইৰ প্ৰতি মোৰ এতিয়া একেবাৰে ফিলিংছ নোহোৱা হৈ গৈছে। মই কেৱল তোমাক ভাল পাওঁ সীমা, মই কেৱল তোমাক ভাল পাওঁ। ময়ো আপোনাক ভাল পাওঁ ভিনদেউ, মই আপোনাক বহুত ভাল পাওঁ। জানেনে আপুনি, যেতিয়া ৰাতিপুৱা কামলৈ ওলাই যায়গৈ, দিনটো মোৰ কিমান মনটো বেয়া লাগে। দিনটোত মই আপোনাক কেইবাৰ ফোন কৰিব পাৰোঁ চাওকচোন আপুনি। সঁচাকৈ বহুত ভাল পাওঁ মই আপোনাক, বহুত ভাল পাওঁ ভিনদেউ। আৰু কি তুমি মোক ভিনদেউ ভিনদেউ মাতি আছা হা? মানুহৰ আগত কি লাজ পেলাই মাৰিবা নেকি? ভিনদেউ নহয়, উত্তম বুলি মাতা। মই তোমাৰ উত্তম। ইমান জোৰকৈ কৈছেনে? মানুহে শুনিলে কি ভাবিব? লাহে লাহে কওক। উত্তম দা, দোকানলৈ আহিছে হপায়? অঁ দীপালী, এই ঘুগুনি পকৰি খাবলৈ আহিলোঁ। পিছে তইনো কেনি যাওঁ? ময়ো সেই ঘুগুনি পকৰিকে খাবলৈ আহিছিলোঁ। পিছে নবৌ নাই অহা নেকি লগত? নাই, তাই সেই ঘৰ ধূনা জ্বলাব লাগে যে, সেইকাৰণে নাহিলে আৰু মই তাকে আহিলোঁ। অঁ, পিছে লগত এগৰাকী কোন? খুব দেখি আছোঁ এইদিন আপোনালোকৰ ঘৰত কোনোবা নতুনকৈ আলহী আহিছে নেকি? হয়, এই আকৌ ৰূপা ভনীয়েক, সীমা তাইৰ নামটো। অঁ, তুমিয়ে ন আমাৰ ৰূপা নবৌৰ ভনীয়েক? তাকে একদিন মই দেখিছিলোঁ, আঁতৰৰ পৰা বৰ ভালকৈ ধৰিব পৰা নাছিলোঁ নহয়, আজিহে দেখিছোঁ ভালকৈ ওচৰৰ পৰা। অঁ, মই আৰু আপুনি ইয়াৰে ন? মই ইয়াৰে। মোক দেখিয়ে থাকিবা। পিছে কিমান দিন হ'ল তোমাৰ ইয়ালৈ অহা? হ'ল আজি এসপ্তাহ 10 দিনে হ'ব হ'ল। অঁ, বহুত দিনে হ'লচোন। বাইদেউ ভিনদেউ ঘৰত বহুত দিন থকাকৈ আহিছা নেকি? নে ঘৰলৈ যাবলৈ মনে যোৱা নাই ইয়াৰ পৰা? বহুত দিন হ'ল বাৰু, হয় যাব লাগিব আৰু ঘৰলৈ লাহেকৈ যাম আৰু। পিছে দীপালী, যা আকৌ ঘুগুনি পকৰি অৰ্ডাৰ দেগে। ইয়াত ৰখি থাকিলে তই ক'ত ঘুগুনি খাবলৈ পাবি? যাওঁ। মই আকৌ বোলো নবৌ আহিছে নেকি লগত? নবৌ আকৌ নাই আহা। খোল খালেকক লৈ ঘূৰি ফুৰিছে। বাই আচলতে কাম আছিলে কাৰণে আহিব নোৱাৰিলে আৰু, সেইকাৰণে আমি দুজনী আহিলোঁ। অঁ, ঠিকে আছে বাৰু দিয়ক। ঘুগুনি পকৰি খাওক ভালকৈ, ময়ো অৰ্ডাৰটো দি লওঁগৈ। অঁ, যা নহ'লে তই আমাৰ লগত লেকচাৰ মাৰি থাকোঁতে মানে তোৰ ঘুগুনি পকৰি হেৰাব। যা অৰ্ডাৰ দেগে। সীমা, এইজনী কথাবোৰ ধৰি নাথাকিবা। এই কথাবোৰ এনেকুৱাই, বিয়া নহয় ঘৰতে আছে যে, কোন ক'ত কি কৰি ফুৰিছে তাই চব চাই ফুৰে। তাইৰ কথা তুমি নধৰিবা দেই। অঁ, নধৰোঁ। গম পালোঁৱেই মই, তাইৰ লগত কথা পাতি গম পালোঁ তাই কিমান পানীৰ মাছ। সেইটোৱেই। ৰ'বা, আমাৰ অৰ্ডাৰটো হৈ গ'ল, মই লৈ আহোঁগৈ দেই। অঁ, ঠিক আছে যোৱা। ইমান দেৰি হ'ল, এতিয়ালৈকেচোন অহাই নাই। 2 ঘণ্টা 3 ঘণ্টা হ'ব ধৰা হ'ল আৰু পাই। এনেকৈ যদি আৰু বাহিৰত ইমান দেৰিলৈকে ঘূৰি ফুৰে, মানুহে এনেও এটাতে 10টা কথা উলিয়াবই। নাই, এইবোৰ একদম ভাল হোৱা নাই দেই। ইমান দেৰিলৈকে ঘূৰি ফুৰিব কেলৈ লাগে বাৰু? এওঁ আহক আজি, এওঁকো আজি ক'ম, ভণ্টিকো ক'ম আজি মই। আৰু এই সোনকালে ঘৰলৈ পঠিয়াব লাগিব। গিৰিয়েকৰ লগত কাজিয়া লাগি পেলাই ইয়াত আছেহি, সেইটো ভাল কথা হোৱা নাই নহয়। মই এইবোৰ কথা ভালকৈ ক'ব লাগিব তাইক, নহ'লে মানে তাইৰ জীৱনটো কি হ'ব বাৰু? ইয়াত বাৰু যিমান দিন মন যায় সিমান দিন থাকিব পাৰিব, কিন্তু হ'লেও তাইৰো এটা ভৱিষ্যত বোলে কথা এটা আছে নহয়। গিৰিয়েকৰ লগত অকণমান কাজিয়া লাগি পেলাই এনেকৈ গুচি আহিব নালাগে নহয় তাই। নাই, এইটো বিষয়ে মই তাইৰ লগত আলোচনা কৰিবই লাগিব। অঁ বোৱাৰী, কি হ'ল? এই জুই কৰা জ্বলাই দেখোন চচ বটোৱা কেৰাহী একো পতা নাই। এনেকৈ ভেলেকা মাৰিনো কি চিন্তা কৰি আছা তুমি? সেই মা, পাতিম আৰু এই তাকে পাতিবলৈ লওঁতে আপুনি আহিছে। আহক মা, বহকহি আহক। অঁ, পিছে সেই বাবাকো দেখা নাই, তাৰপৰা আকৌ সীমাকো দেখা নাই। ক'ৰবাত গৈছে নেকি সিহঁতি? অঁ মা, এই ঘুগুনি পকৰি খাবলৈ যাম বুলি ক'লে, এতিয়ালৈকেচোন অহাই নাই। কিনো কৰি আছে আৰু? অঁ, মাতা সোনকালে মাতা আকৌ। এনেকৈ সেই দেৰিলৈকে ঘূৰি ফুৰিলে মানে মানুহে বেয়া ক'ব নহয়। আমাৰ এডোখৰ মানুহবোৰৰ কথা জানাই দেখোন আৰু, এটাতে 10টা কথা উলিয়াই। মাতা সোনকালে ফোন কৰি মাতি দিয়া। অঁ, তাকে মা, ফোন এটা কৰোঁ বাৰু ৰ'ব। অঁ, কৰা। পিছে সেই তোমাক চব্জি পাচলি কিবা কাটি দিব লাগিব নেকি? নালাগে মা, আপুনি অকণমান ৰেষ্ট লওঁগৈ যাওক, মই নিজে কৰি ল'মগৈ এইখিনি। ঠিক আছে বাৰু। মা, মানুহে এটাতে 2টা কথা উলিয়াবলৈ এতিয়ালৈকে বাকী নাই, সকলোৱে উলিয়াইছে। কালি যিবোৰহে কথা শুনি আহিলোঁ, মনটোত এতিয়াও সোমাই আছে মোৰ। আপোনাক কেনেকৈ ক'ম মা? এওঁক আজি মই ভালকৈ বুজাব লাগিব দেই, এনেকৈ নহ'ব আৰু সদায়। আৰু ভণ্টিকো ভালকৈ বুজাই বঢ়াই এখন ঘৰৰ পৰা সোনকালে তাইক পঠিয়াব লাগিব। এনেকৈ থাকিলে মানে মানুহে এটাতে 2টা কথা উলিয়াব, পিছত আমাৰ মাজতে কাজিয়া হ'ব।